The Assam Sivasagar MLA of Rajor Dal Akhil Gogoi said on Tuesday that the BJP government began fake encounters since the CAA movement. Addressing a press conference in Guwahati's Modgharia at Rajor Dal office regarding encounter issues in Assam recently, Gogoi said DGP GP Singh's return to Assam has led to an increase in fake encounters. A total of 188 fake encounters have been reported in the state, and there are also many incidents of fake encounters in Shivsagar, Rangya, Shadia. Gogoi said that the dark chapter of 90s will be repeated in Assam and demanded the DGP and the Chief Minister to stop such fake encounters. Stating that the Chief Minister and GP Singh have killed 82 Assamese people, he accused them of amending the Accountability Act to carry out such acts. Also commenting on Paresh Barua's Ulfa agreement, Gogoi said the Ulfa peace deal will not bring any good result. Sarkarer asolote Alfar logot kuno alochonar kuno dhৰণৰ শুভবৃদ্ধি আছে বুলি মই নাভাবো আৰু এই যে আলফাৰ লগত যি ধৰণৰ এতিয়া চুক্তি কৰিবলৈ গৈ আছে তাৰ পৰাও অসমৰ মানুহে যে বৰ কিবা এটা ডাঙৰ কিবা এটা সকাহ পাব বা কিবা পলিটিক্যাল এটা আমাৰ জয় এটা হ'ব অসমীয়া মানুহৰ এনেকুৱা দুনুমূলক মই কথা নাভাবো কেৱল আই ওয়াচিংৰ কাৰণে কেৱল মানে মই এটো ভাবো যে চৰকাৰখনে ইমানখিনি মানুহক মানে আত্মসমৰ্পণ কৰোৱালে আৰু এতিয়া একো নকৰিলে বেয়া দেখিব বুলি ভাবিহে চাগে চৰকাৰে মানে এনে এটা হিসাব ৰাখিবৰ কাৰণেহে আসলতে এনেকুৱা কাম কৰিবলৈ গৈছে যদি আসলতে চৰকাৰৰ আলফাই তোলা প্ৰশ্নবিলাকৰ প্ৰতি সামান্যতম যদি আসলতে সকাহ মানে আপোনাৰ সহাৰি দিলে হেতে তেতিয়াহলে নিশ্চিতভাৱে এই আলফা সমস্যাটোৰ এটা যি ক্ষোভৰ পৰা উদ্ভাৱন হৈছিল এটো নাইকিয়া হলে সেইকাৰণে আমি বাৰম্বাৰ কৈ আছিলো যে আলফা চৰকাৰ আলোচনাৰ পৰা অসমে বেলেগ একো নাপালেও ভাৰতৰ সংবিধানে দিয়া 371 ক অনুচ্ছেদটোকে দিয়া হকছো 371 এ যেটো নাগালেণ্ডক দিয়া হৈছে আমাৰ মাটিৰ ওপৰত আমাৰ সম্পদৰ ওপৰত অধিকাৰ আহিব তেতিয়া না আলফাই এই প্ৰশ্ন উত্থাপন কৰে না ভাৰত চৰকাৰে অসমৰ মানুহক এই অধিকাৰ দিব খোজে সাংবিধানিকভাৱে পাব পৰা বস্তু এটাও দিব নোখোজে এনে ললিপপ পেপাৰ দি কি হ'ব এই আলফা লৰাবিলাকক 5 লাখ দিম 10 লাখ দিম এসবৰ পৰা অসমৰ কি আহিব যাব কক 5 লাখ পাবৰ কাৰণে তো আৰু কোনো আলফা কৰিবলৈ যোৱা নাছিল নহয় কোনো ৰাজনৈতিক প্ৰশ্নৰ মীমাংসা কৰাৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰে কেৱল আৰু কেৱল মানুহক দেখুৱাবৰ কাৰণে যি কাম কৰিব খুজিছে এই কামৰ পৰা আসলতে কোনো ধৰণৰ ভাল ফলাফল অসমলৈ নাহে মই অসম চৰকাৰক ভাৰত চৰকাৰক দাবী জনাও যে অসমক এই যি প্ৰশ্ন যি ফেডাৰেলিজমৰ প্ৰশ্নত উত্থাপন হৈছিল আলফাৰ জৰিয়তে যি ক্ষমতা কাঢ়িওনাৰ প্ৰশ্ন উত্থাপন হৈছিল যি ক্ষমতা বিকেন্দ্ৰীকৰণৰ প্ৰশ্ন উত্থাপন হৈছিল সেই ক্ষেত্ৰত এটা ষ্টেপ দিয়ক তেতিয়া হলে অসমৰ মানুহৰ প্ৰতি আলফাৰ ইস্যুটোৰ প্ৰতি চৰকাৰৰ এটা সদিচ্ছা আছে বুলি ভাবিব পৰা যাব আৰু এটো এটা আশ্চৰ্যজনক ঘটনা চাকচোন আলফা চৰকাৰৰ আলোচনা হৈ আছে ইমান ডাঙৰ ভয় এনকাউন্টাৰ কথা হৈছে এজন আলফাই আলোচনাপন্থী কোনোবা এজন আলফাই বাৰু ইয়াৰ বিৰুদ্ধে মাত এটা মাতিছে এটো দুৰ্ভাগ্যজনক হয় নহয় কক মাতটো মাতিলে তেওঁলোকৰ দাবীবিলাকৰ গুৰুত্বটো দিল্লীত বাহিলেহেঁতেন মাতেই নামাতে তাতকৈ ডাঙৰ কথাটো হ'ল মানে আপুনি এনকাউন্টাৰ নিউজ গীতা এবাৰ পঢ়ি চাওকচোন পেপাৰ বিলাকত আৰু টিভি গীতা পুলিচে যিটো কথা কয় সেইটোহে আজিকালি সাংবাদিকে অকল নিউজ কৰে তাত পুলিচে কৈছে বুলিও লিখি নিদিয়ে যে পুলিচে কোৱা অনুসৰি আমুক ঘটনাটো ঘটিলে বুলিও লিখি নিদিয়ে ডাইৰেক্টলি পুলিচৰ কথাটোৱে সংবাদ মাধ্যমৰ কথা আজিকালি মই আজি ৰাতিপুৱা মানে মোৰ একদিন বেমাৰ হৈ আছিলে সেইকাৰণে মই বেছি নিউজ পঢ়িব পৰা নাছিলো আজি ৰাতিপুৱা সব পেপাৰ বিলাক গুলি লৈ পঢ়িছো আৰে পেপাৰ বিলাকে যিটো কথা লিখি আছে পিছত পৰিয়ালৰ মানুহবিলাকে সব উল্টা কথা কৈ আছে পেপাৰ বিলাকে যিটো কথা লিখি আছে বা মই এই নিউজ কেইটামান চালো তাতটো ডাইৰেক্ট পুলিচৰ কথাটোকে মানে ৰিফ্লেক্ট কৰি আছে সংবাদ মাধ্যমটো এটো এটা প্ৰবলেম হৈছে বুজিছে না নাই সংবাদ মাধ্যমটোৱে যদি অকমান নিৰপেক্ষ ভূমিকা এটা পালন কৰে তেতিয়াহে বিষয়বিলাক ৰাইজৰ মাজলৈ যাব ইমান ডাঙৰ এনকাউন্টাৰ ঘটনা এটোক লৈ আসলতে বেলেগ নিউজ হ'বই নালাগিছিল অসমত অহা এমাহ অকল এনকাউন্টাৰৰ ওপৰতে নিউজ হ'ব লাগিছিল প্ৰত্যেকটো প্ৰজ এণ্ড কোন হ'ব লাগিছিল গুৱাহাটীৰ পৰা সংবাদকৰ্মী গৈ
প্ৰত্যেকটো এনকাউণ্টাৰ ঘটনা তেতিয়া এনকুৱাৰী হৈ থাকিব লাগিছিলে পুলিচে যি ক'লে তাৰ এটা নিউজ কৰিলে আৰু নহলে কোনোবাই যদি কিবা এটা ৰিয়েকশ্যন দিলে তাৰ ওপৰত সৰু সুৰাকে কাটি মেলি সৰুকে নিউজ এটা কৰিলে তাৰ বাহিৰে নিউজেই নাই আগতে এইটোবিলাক হলে মানে কেনেকুৱা ধৰণৰ ঘটনা হলে চিৰিজ গ'লেতেন চিৰিয়েল নিউজ হৈ থাকিলেহেঁতেন ইটোৰ পিছত ইটো টীম গ'লেতেন সিটো টীম গ'লেতেন ইয়াৰ পৰা একেলগতে সাংবাদিক গ'লেতেন বেলেগ বেলেগকে গ'লেতেন ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ পৰা সাংবাদিক গ'লেতেন এনকুৱাৰী কৰি নিউজ দিলেহেঁতেন কি ঘটিলে মাকে কি ক'লে ৱাইফে কি ক'লে পৰিয়ালৰ মানুহে কি ক'লে প্ৰত্যক্ষদৰ্শীয়ে কি ক'লে প্ৰত্যেকটোৱে নিউজ কৰিলেহেঁতেন এইটো এটা ইছ্যু হ'লহেঁতেন মানুহ মৰাটো ইমান সহজ হৈ গ'ল কাৰণ হিমন্ত বিশ্ব আৰু DP সিং আছে হিমন্ত বিশ্ব কথাই এতিয়া সংবাদ মাধ্যমে আৰু ক'তনো ক'ব এতিয়া